জিলা বিজেপিৰ ডিষ্ট্ৰিক্ট বিষয়ববীয়া তেখেতসকলে মণ্ডলে ভাইচ প্ৰেচিডেণ্টে আমাক স্পষ্টভাৱে কৈছে যে ডিষ্ট্ৰিক্টৰ বিষয়ববীয়াক 2 লাখ টকা দিব লাগে। ভাইচ প্ৰেচিডেণ্ট আমাৰ দুপৰ ডুমডুমীয়া মণ্ডলৰ নিতুল বৰুৱা তেখেতে কৈছে 2 লাখ সাক্ষী আছে, আমাৰ বিজেপি কৰ্মী বহুত আছে, তেখেতলোকেও ক'ব 2 লাখ টকা দিব লাগে। তেতিয়া আমি 2 লাখ টকা নিদিলোঁ, নিদিয়াৰ কাৰণে 50,000 টকা তথাপিতো দিছিলোঁ। তাৰপিছত আমাক আউট কৰি কংগ্ৰেছ কৰ্মীক বজাৰ দি এই নিতুল বৰুৱা বুলি কয় 3-4 জনক দি বজাৰটো তেখেতলোকে চলাই আছে, য'ত মণ্ডলৰ প্ৰেচিডেণ্টে নাজানে। মণ্ডলৰ প্ৰেচিডেণ্টক সম্পূৰ্ণভাৱে আউট কৰি ভাইচ প্ৰেচিডেণ্টে কংগ্ৰেছ কৰ্মীৰ লগত মিলি পেলাই ডিষ্ট্ৰিক্টৰ কাৰোবাৰ আশীৰ্বাদত বজাৰখন এতিয়া কৰ সংগ্ৰহ কৰি আছে যে ডিষ্ট্ৰিক্টত টকা দিব লাগে, প্ৰত্যেক বজাৰে ডিষ্ট্ৰিক্টত 10,000কৈ টকা দিব লাগিব। ঠিক তেনেদৰে আমি প্ৰায় 10 বজাৰ ডিষ্ট্ৰিক্টত 10,000কৈ প্ৰত্যেক বজাৰে দিছিলোঁ আৰু 15 পইচা অংশ দিব লাগে কৈছিল, 15 পইচা অংশ দিছিলোঁ। তেওঁলোকক কৰ্মীখিনি 25 পইচা অংশ দিয়া বাদেও আৰু 15 পইচা অংশ ডিষ্ট্ৰিক্টত দিব লাগে বুলি আমাৰ পৰা প্ৰত্যেক বজাৰে লৈ গৈছিল। তাৰ প্ৰুফ লাগিলে মোৰ তাত বহি আছে, সেই বহীখনেই মই বজাৰত চলাইছিলোঁ। তাৰপিছত লাষ্টত আমাৰ এটা ডাঙৰ বজাৰ হয় বছৰৰ ভিতৰত, ঈদৰ বজাৰ। এই ঈদৰ বজাৰটোত তেখেতে ক'লে যে ডিষ্ট্ৰিক্টত 2 লাখ টকা দিব লাগিব। নিদিয়াৰ পিছত সিহঁতে হাল্লা লগালে, লগোৱাৰ পিছত আমি টকা 50,000 তথাপিতো দিলোঁ কাটি। দিয়াৰ পিছত কি কৰিলে তেখেতলোকে, তাৰ নেক্সট বজাৰৰ পৰা আমাক আউট কৰি তেওঁলোকে 3-4 জনমান বিজেপি মানুহ আকৌ লগ হৈ পেলাই কংগ্ৰেছী কৰ্মীখিনিক হাতত আনি কংগ্ৰেছী মানুহক বজাৰ ইতিমধ্যে দি দিলে। ডুমডুমীয়া বালিসত্ৰ যিখন আমাৰ ঐতিহাসিক অৰ্ধ সাপ্তাহিক বজাৰ, অসমৰ ভিতৰতে 1 নম্বৰ বজাৰ বুলি ক'লেও ভুল নহ'ব। এই বজাৰখন আজিৰ পৰা প্ৰায় 6 মাহ আগত ছেটেলমেণ্ট আছিলে। ছেটেলমেণ্ট কংগ্ৰেছী পাৰ্টীয়ে পাইছিলে হাইচ বিডাৰত। তাৰপিছত কিবা কাৰণবশতঃ হাইকোৰ্টত কেছ লাগি ছেটেলমেণ্ট কেঞ্চেল হৈছিলে। তাৰপিছত আমাক বিজেপি কৰ্মীখিনি তাত নিয়োগ হৈছিলোঁ, যিহেতু বজাৰখন আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদে চলাই আছিলে। আঞ্চলিক পঞ্চায়তৰ আণ্ডাৰত আমি মেনেজমেণ্ট কৰি বিজেপি কৰ্মী 30-40 জনে বজাৰখন চলাই আছিলোঁ। কিন্তু বজাৰখন মই নিজে চলাই আছিলোঁ। চলাই থকা অৱস্থাত আমাৰ ডুমডুমীয়া বিজেপি মণ্ডলৰ ভাইচ প্ৰেচিডেণ্ট শ্ৰী নিতুল বৰুৱা তেখেতে ক'লে যে ডিষ্ট্ৰিক্টত টকা দিব লাগে, প্ৰত্যেক বজাৰে ডিষ্ট্ৰিক্টত 10,000কৈ টকা দিব লাগিব। ঠিক তেনেদৰে আমি প্ৰায় 10 বজাৰ ডিষ্ট্ৰিক্টত 10,000কৈ প্ৰত্যেক বজাৰে দিছিলোঁ আৰু 15 পইচা অংশ দিব লাগে কৈছিল, 15 পইচা অংশ দিছিলোঁ। তেওঁলোকক কৰ্মীখিনি 25 পইচা অংশ দিয়া বাদেও আৰু 15 পইচা অংশ ডিষ্ট্ৰিক্টত দিব লাগে বুলি আমাৰ পৰা প্ৰত্যেক বজাৰে লৈ গৈছিল। তাৰ প্ৰুফ লাগিলে মোৰ তাত বহি আছে, সেই বহীখনেই মই বজাৰত চলাইছিলোঁ আৰু সেইটো হিচাপত চলি গৈ আছিল। তাৰপিছত লাষ্টত আমাৰ এটা ডাঙৰ বজাৰ হয় বছৰৰ ভিতৰত, ঈদৰ বজাৰ। এই ঈদৰ বজাৰটোত তেখেতে ক'লে যে ডিষ্ট্ৰিক্টত 2 লাখ টকা দিব লাগিব। কিন্তু মই ধন্তি দা এনেকৈ আমি 4-5 জনে মিলি ক'লোঁ নাই, ডিষ্ট্ৰিক্টত আমি 2 লাখ টকা কিয় দিম, ঈদৰ বজাৰ এইটো আমি চলিম, চবেই ল'ৰা লৰিয়ে পইচা পাম, আমি নিবনুৱা লোৱা, গতিকে আমি নিদিওঁ। নিদিয়াৰ পিছত সিহঁতে হাল্লা লগালে, লগোৱাৰ পিছত আমি টকা 50,000 তথাপিতো দিলোঁ কাটি। দিয়াৰ পিছত কি কৰিলে তেখেতলোকে, তাৰ নেক্সট বজাৰৰ পৰা আমাক আউট কৰি তেওঁলোকে 3-4 জনমান বিজেপি মানুহ আকৌ লগ হৈ পেলাই কংগ্ৰেছী কৰ্মীখিনিক হাতত আনি কংগ্ৰেছী মানুহক বজাৰ ইতিমধ্যে দি দিলে। কিমান টকা বিনিময়ত দিছে সেইটো আমি নাজানো তেওঁলোকক। আজিৰ বজাৰটো সম্পূৰ্ণ কংগ্ৰেছ কৰ্মীয়ে চলাই আছে, তাৰ ফটোসহ আছে, ফটোও দিম। মুক্তাৰ হুছেইন বুলি কয় তেখেতসকল, সম্পূৰ্ণ কংগ্ৰেছ কৰ্মী, ফটোসহ আমি আপোনালোকক প্ৰডিউচ কৰিম। মুখ্যমন্ত্ৰী মহোদয়ক এটাই অনুৰোধ, আপুনিতো কৈ আছে যে সত্ৰ বজাৰ এখন আমাৰ সত্ৰ 8 কিলোমিটাৰ এলেকাৰ অধীনত বেলেগ জাতিৰ মানুহে কোনো যাতে দপদপনি খটাব নোৱাৰে, কিন্তু আমি খিলঞ্জীয়া লোকসকলে দপদপনি খটাম বুলি আপুনি কৈ আছে। গতিকে আপোনাৰ প্ৰতি এটা বিশেষ আমাৰ অনুৰোধ, যাতে ইয়াৰ উচিত তদন্ত কৰি আপুনি সুবিচাৰ কৰি দলৰ আন্তঃগাঁথনি সম্পূৰ্ণৰূপে শুদ্ধকৈ পৰিচালনা কৰিবৰ কাৰণে অনুৰোধ জনোৱা হ'ল।